এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ যোগ ধৰিছো বিহাৰৰ এখন চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে 10 গৰাকীৰো অধিক ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু বহুতৰ অৱস্থা সংকটজনক আইচিইউত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে চিকিৎসালয়ত চাৰিওফালে কেৱল কলা ধোঁৱা দেখিবলৈ পোৱা গৈছে তাত থকা ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ৰোগীৰ মাজত হাহাকাৰ পৰিৱেশ অৱশ্যে জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো বিহাৰৰ চিকিৎসালয়ত ভয়ংকৰ ঘটনা পোৱা ভয়ংকৰ ঘটনা চিকিৎসালয়ৰ আইচিইউত হাহাকাৰ পৰিস্থিতি 10ৰো অধিক ৰোগীৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে আইচিইউত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে ভাগতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে 10ৰো অধিক ৰোগীৰ করুণ ঘটনা সংঘটিত হৈছে বিহাৰত ভয়ংকৰ ঘটনা পুৱাই দেশ কপোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এখন হাস্পতালত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা বিহাৰত সংঘটিত হৈছে এই ঘটনা হাস্পতালৰ পৰা 20 গৰাকী ৰোগীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এটা উদ্ধাৰকাৰী দলে জীৱন্ত অগ্নিদগ্ধ হৈ 10 গৰাকীৰো অধিক ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু উদ্ধাৰ হোৱা কেইবাগৰাকীও ৰোগীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে মুজাফৰপুৰৰ প্ৰসাদ হাস্পতালৰ আইচিইউত এই ঘটনা সংঘটিত হৈছে শৰ্ট সাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আইচিইউত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে শৰ্ট সাৰ্কিটৰ ফলত অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই আৰু অগ্নি নিৰ্বাপক বাহিনীৰ 12খনকৈ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলাইছে ঘটনাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে জনাইছো পুৱাই দেশ কপোৱা ভয়ংকৰ ঘটনা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বিহাৰত হাহাকাৰ পৰিস্থিতি বিহাৰৰ এখন চিকিৎসালয়ত আইচিইউত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে তাত উপস্থিত থকা ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে 10জনৰ অধিক ৰোগীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু জীৱন্ত অগ্নিদগ্ধ হৈ 10 গৰাকীৰ অধিক ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে হাস্পতালৰ পৰা 20 গৰাকীকৈ ৰোগীক উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ হোৱা কেইবাগৰাকীও ৰোগীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে মুজাফৰপুৰৰ প্ৰসাদ হাস্পতালৰ আইচিইউত এই ঘটনা সংঘটিত হৈছে আৰু একাংশৰ মতে শৰ্ট সাৰ্কিট হৈছিল শৰ্ট সাৰ্কিটৰ ফলতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইয়াৰ মুজাফৰপুৰৰ জিলাত এই ঘটনা সংঘটিত হৈছে ব্যক্তিগত চিকিৎসালয়ৰ আইচিইউত জুই লাগে আৰু 10 গৰাকীৰো অধিক ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে প্ৰশাসনে নিশ্চিত কৰিছে 10 গৰাকীৰো অধিক ৰোগীৰ করুণ মৃত্যু হৈছে আৰু বহু ৰোগী দগ্ধ হৈ পৰিছে অগ্নিদগ্ধ হৈ পৰিছে আৰু গুৰুতৰভাৱে আহত হৈছে তেওঁলোকক সংকটজনক অৱস্থাত আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পুৱতি নিশাৰ ভাগত 3 পৰা 4 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে প্ৰাথমিক তদন্ত অনুসৰি বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে আইচিইউৰ ভিতৰত জুইৰ সূত্ৰপাত হয় আৰু তদন্তকাৰী সংস্থাই সন্দেহ প্ৰকাশ কৰিছে আইচিইউৰ ভিতৰত শৰ্ট সাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হৈছিল তাৰ ফলতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল আইচিইউ চিকিৎসালয়খনৰ ওপৰ মহলত অৱস্থিত হোৱাৰ ফলত উদ্ধাৰ অভিযান অধিক জটিল হৈ পৰিছিল আৰু চাৰিওফালে কেৱল কলা ধোঁৱা দেখিবলৈ পোৱা গৈছে চাৰিওফালে এতিয়াও কলা ধোঁৱাই চাৰি ধৰিছে দেশ কপোৱা মৰ্মান্তিক ঘটনা চিকিৎসালয়ৰ আইচিইউত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে বিহাৰৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা দ্ৰুতগতিত আইচিইউৰ বিভিন্ন অংশলৈ বিয়পি পৰিছিল জুই আৰু চিকিৎসাধীন বহু ৰোগী আবদ্ধ হৈ পৰে স্থানীয় লোক অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে যৌথভাৱে অভিযান চলায় বহু ৰোগীক উদ্ধাৰ কৰিছে আৰু উদ্ধাৰৰ বাবে কেইবাখনো খিৰিকী দুৱাৰ ভাঙিবলগীয়া হৈছিল বুলি জানিব পৰা গৈছে অধিক ৰোগী 20 জনতকৈ অধিক ৰোগী অগ্নিদগ্ধ হৈ পৰাৰ খবৰ আহি পৰিছে আইচিইউত 10তকৈ অধিক ৰোগী আছিল জুই নিৰ্বাপনৰ পিছত গুৰুতৰভাৱে আহত হৈ পৰিছে এতিয়া যিসকল ৰোগী তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বহুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ঘটনাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে মৃত আৰু আহত ৰোগীৰ আত্মীয় স্বজনসকলে চিকিৎসালয়ত অগ্নি নিৰাপত্তা ব্যৱস্থা গুৰুতৰ অৱহেলা কৰিছিল বুলি তেওঁলোকৰ অভিযোগ উত্থাপন কৰিছে ব্যক্তিগত খণ্ডৰ যিখন চিকিৎসালয় আছিল চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থা তেওঁলোকৰ ভাল নহয় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে জুই প্ৰকৃত কাৰণ জুই কেনেদৰে সংঘটিত হ'ল অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ'ল অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণৰ বিষয়ে এটা তদন্ত আৰম্ভ কৰিছে আৰু ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে চিকিৎসালয়ত অগ্নি নিৰাপত্তা ব্যৱস্থা কিমান সুৰক্ষিত ইয়াকে লৈ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া একাংশই আইচিইউৰ দৰে স্পৰ্শকাতৰ
বিভাগত বৈদ্যুতিক সুৰক্ষা জৰুৰীকালীন উদ্ধাৰ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দাবী উঠিছে সামাজিক 10ৰো অধিক লোক মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু বৰ্তমানলৈকে তদন্ত অব্যাহত আছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে পৰৱৰ্তী সময়ত ইয়াৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে যেটো সংকটজনক অৱস্থাত 20 গৰাকীকৈ ৰোগীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে উদ্ধাৰ হোৱা কেইবাগৰাকীও ৰোগীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জুকাৰি গৈছে আমি জনাইছো পুৱাই দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে 10 গৰাকীকৈ ৰোগীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে আৰু বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ সন্দেহ প্ৰকাশ কৰা হৈছে এখন চিকিৎসালয় বিহাৰৰ এখন চিকিৎসালয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু অগ্নিকাণ্ডৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰে চাৰিওফালে কেৱল ধোঁৱা আৰু ধোঁৱাই চানি ধৰে চিঞৰ বাখৰ শুনিবলৈ পোৱা যায় আৰ্তনাদ শুনিবলৈ পোৱা যায় 10 গৰাকীৰো অধিক ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু 20 গৰাকীৰো অধিক ৰোগীক উদ্ধাৰ কৰা হৈছে হাস্পতালৰ পৰা আৰু আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ সংকটজনক অৱস্থাত 12খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰাৰ অহৰহ প্ৰচেষ্টা কৰে মুজাফ্ফৰপুৰৰ প্ৰসাদ হাস্পতালৰ আইচিইউতে ঘটনা সংঘটিত হৈছে আৰু বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে এতিয়া ৰোগীৰ আত্মীয় শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে জীৱন্ত অগ্নিদগ্ধ হৈ 10 গৰাকীৰ অধিক ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু 20 গৰাকী ৰোগীক উদ্ধাৰ কৰি আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে চিকিৎসালয়খনৰ পৰা পুৱাৰ ভাগতে ভয়ংকৰ ঘটনা আহি পৰিছে ভয়ংকৰ খবৰ দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা চিকিৎসালয়ৰ আইচিইউতে 10 গৰাকীকৈ ৰোগীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে বিহাৰৰ এখন চিকিৎসালয়ত এই ঘটনা সংঘটিত হৈছে পুৱাই দেশ কঁপোৱা মৰ্মান্তিক ঘটনা চিকিৎসালয়ৰ আইচিইউত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰে আৰু 10ৰো অধিক ৰোগীৰ কৰুণ পৰিণতি 10 গৰাকীৰ অধিক ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে 10 গৰাকীৰ অধিক ৰোগী আৰু হাস্পতালখনৰ পৰা 20 গৰাকী ৰোগীক উদ্ধাৰ কৰি আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ দল তাত উপস্থিত হৈ জুই নিৰ্বাপনৰ অহৰহ প্ৰচেষ্টা চলাইছে এই পৰ্যন্ত তাত কলা ধোঁৱা ওলাই আছে শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে আৰু চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ আৰু ৰোগীৰ আত্মীয়ৰ ক্ষোভ যে ইমান এখন ডাঙৰ চিকিৎসালয়ত আইচিইউত নিৰাপত্তাজনিত ব্যৱস্থা ভালদৰে কিয় নাই বুলি তেওঁলোকৰ ফালৰ পৰা প্ৰশ্ন উত্থাপন হৈছে আৰু ক্ষোভিত হৈ পৰিছে এতিয়া স্থানীয় লোক বিহাৰৰ এখন ব্যক্তিগত হাস্পতালত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা জীৱন্ত অগ্নিদগ্ধ হৈ 10 গৰাকীৰ অধিক ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু হাস্পতালখনৰ পৰা ইতিমধ্যে বহুতো ৰোগীক উদ্ধাৰ কৰা হৈছে আৰু সংকটজনক অৱস্থাত আন চিকিৎসালয়লৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে বহুতৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে পুৱাৰ ভাগতে কৰুণ ঘটনা মৰ্মান্তিক ঘটনা আমি জনাই আছো আইচিইউত হাহাকাৰ পৰিস্থিতি বিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ভয়ংকৰ দেশ কঁপাই যোৱা ঘটনা সংঘটিত হৈছে বিহাৰৰ মুজাফ্ফৰপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আইচিইউত জুই লাগি নিহত হৈ পৰিছে 10 গৰাকীৰ অধিক ৰোগী সংকটজনক বহুকেইগৰাকী ৰোগী বিহাৰৰ মুজাফ্ফৰপুৰৰ জিলাত বৃহস্পতিবাৰে পুৱতি নিশা মৰ্মান্তিক অগ্নিকাণ্ডৰ ঘটনা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় প্ৰসাদ হস্পিটেল নামৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আইচিইউতে জুই লাগি কমেও 10ৰো অধিক ৰোগীৰ মৃত্যু হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বহুজন ৰোগী অগ্নিদগ্ধ হৈ পৰিছে গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ আমি লাভ কৰিছো পুৱতি নিশা 3 পৰা 4 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছিল আৰু আইচিইউৰ ভিতৰত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সন্থাই আইচিইউ চিকিৎসালয়খনৰ ওপৰ মহলত অৱস্থিত হোৱাৰ বাবে উদ্ধাৰ অভিযান জটিল হৈ পৰিছিল জুই দ্ৰুত গতিত আইচিইউৰ বিভিন্ন অংশলৈ বিয়পি পৰে আৰু ভয়ংকৰ পৰিৱেশে বিৰাজ কৰে আৰু চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰে তাত থকা ৰোগীৰ আত্মীয় আৰু স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিৱেশ হুলস্থুলীয়া পৰিৱেশ চিকিৎসালয়খনৰ আইচিইউত হাহাকাৰ পৰিৱেশে বিৰাজ কৰে অগ্নি নিৰ্বাপক বাহিনী স্থানীয় লোক আৰু আৰক্ষীয়ে যৌথভাৱে অভিযান চলায় বহুতো ৰোগীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় কেইবাখনো খিৰিকী আৰু দুৱাৰ ভাঙিবলগীয়া হৈছিল উদ্ধাৰ অভিযানত 20 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হোৱা অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আমি লাভ কৰিছো আৰু আইচিইউত যেহেতু বহুতো ৰোগী আছিলে জুই নিৰ্বাপনৰ পিছত আহতসকলক বিভিন্ন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে সংকটজনক অৱস্থাত
আন চিকিৎসালয়লৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে। মৃত আৰু আহত ৰোগীৰ আত্মীয় স্বজনসকলে চিকিৎসালয়ত অগ্নি নিৰাপত্তা ব্যৱস্থা অৱহেলা আছিল বুলি, ভাল নহয় বুলি তেওঁলোকৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰিছে আৰু ঘটনাৰ পূৰ্ণাংগ তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে। প্ৰকৃত কাৰণ জুই কেনেদৰে সংঘটিত হ'ল অগ্নিকাণ্ডৰ ঘটনা, ইয়াৰ প্ৰকৃত কাৰণৰ বাবে তদন্ত প্ৰক্ৰিয়া চলি আছে। আৰক্ষী দল উপস্থিত হৈছে ঘটনাস্থলীত। ভয়ংকৰ ঘটনাই চিকিৎসালয়সমূহত অগ্নি নিৰাপত্তা কিমান সুৰক্ষিত ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে। ICUৰ দৰে স্পৰ্শকাতৰ বিভাগত বৈদ্যুতিক সুৰক্ষা আৰু জৰুৰীকালীন উদ্ধাৰ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দাবী জনাইছে এতিয়া স্থানীয় লোকে। হাস্পতালখনৰ পৰা 20 গৰাকী ৰোগীক উদ্ধাৰ কৰি আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থাত। জনাইছো পুৱাৰ ভাগতে দেশ কঁপোৱা মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মুজাফ্ফৰপুৰৰ প্ৰসাদ হাস্পতালত। ICUত এই ঘটনা সংঘটিত হৈছে। ICUত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। 10 গৰাকীৰো অধিক ৰোগীৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। 20 গৰাকী ৰোগীৰ অৱস্থা অতিকৈ সংকটজনক। তেওঁলোকক সংকটজনক অৱস্থাত আন চিকিৎসালয়লৈ তেওঁলোকক স্থানান্তৰ কৰা হৈছে। আৰু ঘটনাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰোগীৰ আত্মীয়ৰ লগতে স্থানীয় লোকে ক্ষোভিত হৈ পৰিছে, তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। চিকিৎসালয়ৰ ICUত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। এতিয়াও কলা ধোঁৱা ওলাই আছে চিকিৎসালয়খনৰ পৰা। চাৰিওফালে এই পৰ্যন্ত আৰ্তনাদ দেখিবলৈ পোৱা গৈছে। আতংকময় পৰিৱেশে বিৰাজ কৰিছে চিকিৎসালয়খনৰ চাৰিওফালে। জীৱন্ত অগ্নিদগ্ধ হৈ 10 গৰাকীৰো অধিক ৰোগীৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। 20 গৰাকীৰো অধিক ৰোগীক সেই হস্পিটেলখনৰ পৰা স্থানান্তৰ কৰা হৈছে। 12খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে।